এটা ঘোষণাই কপাই তুলিছে ভাৰতীয় অৰ্থনীতি 50% শুল্ক ট্ৰাম্পে ভাৰতৰ ওপৰত চলালে বাণিজ্যিক আগ্ৰাসন শুল্ক যুদ্ধত নাবিল ট্ৰাম্প কেৱল ভাৰতক টাৰ্গেট কিয় অন্ত হ'ব নেকি ভাৰত আমেৰিকাৰ 2 দশকৰ পুৰণি বন্ধুত্ব ট্ৰাম্পৰ এটা সিদ্ধান্তই অনিশ্চয়তাৰ মাজলৈ ঠেলি দিলে লাখ লাখ ভাৰতীয়ৰ ভৱিষ্যত কেতিয়াবা হঠাতে যেনেকৈ ধুমুহা নামি আহে ঠিক তেনেদৰে ভাৰত আমেৰিকাৰ সম্পৰ্কটো 2025 চনৰ জুলাই মাহত এক তীব্ৰ ৰাজনৈতিক ধুমুহাৰ সূচনা হয় দীৰ্ঘদিন ধৰি ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক আছিল অত্যন্ত সুদৃঢ় আৰু সহযোগিতাপূৰ্ণ বিশেষকৈ ভাৰতৰ প্ৰযুক্তি ৰপ্তানি শিক্ষা আৰু কূটনৈতিক ক্ষেত্ৰত আমেৰিকাৰ সৈতে থকা সম্পৰ্কই দেশখনক বহু দিশত আগুৱাই লৈ গৈছে কিন্তু কোৱা হয় যিমানেই উচ্চতালৈ গতি কৰা যায় সিমানেই বতাহৰ প্ৰকোপো বাঢ়ি যায় এইবাৰ হিয়াই বতাহৰ সাধাৰণ ধেমালি নাছিল বৰঞ্চ আছিল এক বিধ্বংসী ধুমুহা ডোনাল্ড ট্ৰাম্প পুনৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে এক চাঞ্চল্যকৰ ঘোষণা কৰিলে ভাৰতৰ পৰা আমদানি হোৱা সকলো সামগ্ৰীৰ ওপৰত 25% শুল্ক আৰোপ কৰা হ'ব ইয়াৰ কাৰণ হিচাপে দেখুওৱা হ'ল যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খনিজ তেল আৰু সামৰিক সঁজুলি ক্ৰয় কৰি আছে এই বাতৰি বিজুলী বেগেৰে চৌদিশে বিয়পি পৰে যিয়ে বহুতকে আশ্চৰ্যচকিত কৰি তুলিলে এই ঘোষণাৰ লগে লগে ভাৰতৰ ৰপ্তানি খণ্ডত শংকাৰ এক গভীৰ চাপ পৰে এনে লাগিল যেন বাণিজ্যিক ক্ষেত্ৰত বিগত কেইবাবছৰ ধৰি অৰ্জন কৰা অগ্ৰগতিৰ এক মুহূৰ্ততে স্তব্ধ হৈ গ'ল কিন্তু কাহিনী ইমানতেই শেষ নহ'ল মাত্ৰ 6 দিনৰ পাছত ট্ৰাম্প প্ৰশাসনে পুনৰ ঘোষণা কৰিলে যে এতিয়াৰে পৰা শুল্কৰ পৰিমাণ 25% নহয় 50%লৈ বৃদ্ধি কৰা হ'ব ইয়াৰ অৰ্থ হ'ল ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা প্ৰায় প্ৰতিটো সামগ্ৰীৰ ওপৰতে দুগুণ শুল্ক ভৰিব লাগিব যিকোনো এখন দেশৰ বাবে এয়া কেৱল এক অৰ্থনৈতিক প্ৰত্যাহ্বানেই নহয় বৰঞ্চ ৰাজনৈতিক কূটনৈতিক আৰু সামাজিক স্তৰতো এক বৃহৎ আঘাত ট্ৰাম্পৰ যুক্তি আছিল যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ভাৰতে পৰোক্ষভাৱে ইউক্ৰেইন যুদ্ধত হস্তক্ষেপ কৰিছে অৰ্থাৎ ৰাছিয়াৰ অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখাত সহায় কৰি ভাৰতে সেই যুদ্ধক অধিক দীঘলীয়া কৰি তুলিছে অৱশ্যে ভাৰতৰ দৃষ্টিভংগী আছিল সম্পূৰ্ণ পৃথক ভাৰতৰ মতে ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰাৰ সিদ্ধান্ত কেৱল বজাৰৰ মূল্য সহজলভ্যতা আৰু দেশৰ 140 কোটি জনতাৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰিহে লোৱা হৈছে বিশ্ব বজাৰত তেলৰ মূল্যৰ অস্থিৰতাৰ সময়ত যি উৎসৰ পৰা সুলভ মূল্যত তেল পোৱা যায় দেশৰ শক্তি সুৰক্ষাৰ স্বাৰ্থত সেয়া বিবেচনা কৰাটোৱেই স্বাভাৱিক ভাৰত চৰকাৰৰ মুখপাত্ৰই স্পষ্টভাৱে জনায় যে এই সিদ্ধান্ত সম্পূৰ্ণ একপক্ষীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক নীতিৰ পৰিপন্থী কিন্তু ট্ৰাম্পৰ এই আগ্ৰাসী নীতি ইমানতে ক্ষান্ত নাথাকিল ইয়াৰ পাছতেই আমেৰিকাত এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ল যাৰ অধীনত ৰাছিয়াৰ পৰা তেল বা অন্য সামগ্ৰী ক্ৰয় কৰা দেশসমূহৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই বিধেয়কখন আইনত পৰিণত হ'লে ভাৰতৰ ওপৰত আৰোপিত শুল্কৰ পৰিমাণ 5 গুণ পৰ্যন্ত বৃদ্ধি হোৱাৰ আশংকা আছে এই সমগ্ৰ ঘটনাৱলীৰ মাজত বিশ্বৰ অন্যান্য শক্তিসমূহ যেনে চীন আৰু ইউৰোপীয় সংঘই ভাৰতৰ প্ৰতিক্ৰিয়াৰ প্ৰতি তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য ৰাখিছে কাৰণ এই সিদ্ধান্ত কেৱল দুখন দেশৰ মাজৰ দ্বিপাক্ষিক বিষয় হৈ থকা নাই বৰঞ্চ ই এক বৃহৎ ভূ-ৰাজনৈতিক সমীকৰণ আৰু সংঘাতৰ প্ৰতিফলন তথ্য প্ৰযুক্তি ঔষধ বস্ত্ৰশিল্প গৃহ সামগ্ৰী আৰু ইলেক্ট্ৰনিক্সৰ দৰে যিবোৰ উদ্যোগ ভাৰত আমেৰিকাৰ বাণিজ্যৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত সেইবোৰৰ ওপৰত এই শুল্কই গভীৰ সংকট নমাই আনিছে ইয়াৰ সৈতে কেৱল ব্যৱসায় নহয় লাখ লাখ মানুহৰ কৰ্মসংস্থাপন আৰু জীৱন জীৱিকাও জড়িত হৈ আছে এই শুল্কই সেই সকলোবোৰকে এক অনিশ্চয়তাৰ মুখলৈ ঠেলি দিছে বহু ভাৰতীয় উদ্যোগ বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগসমূহে ইতিমধ্যে আমেৰিকালৈ ৰপ্তানি স্থগিত ৰাখিবলৈ বাধ্য হৈছে বহুতো প্ৰতিষ্ঠানে বিকল্প বজাৰৰ সন্ধানতো নামি পৰিছে এনে পৰিস্থিতিত বহু কোম্পানীয়ে দীৰ্ঘম্যাদী পৰিকল্পনাৰ পৰিৱৰ্তে তৎকালীনভাৱে কঠিন সিদ্ধান্ত ল'বলগীয়া হৈছে যাৰ ফলত আমেৰিকাৰ বজাৰত প্ৰতিযোগিতাত স্থিতি থকাটো তেওঁলোকৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে আনহাতে এই বৰ্ধিত শুল্কৰ ফলত আমেৰিকাৰ সাধাৰণ নাগৰিকে ভাৰতীয় সামগ্ৰী অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হ'ব অৰ্থাৎ এই শুল্কই কেৱল ভাৰতকে প্ৰভাৱিত কৰিছে বুলি ভবাটো ভুল ইয়াৰ বুজা সকলো পক্ষই কম বেছি পৰিমাণে বহন কৰিবলগীয়া হৈছে ৰাজনীতিৰ খেলত লোৱা সিদ্ধান্তৰ আচল ভাৰ বহন কৰিবলগীয়া হয় সাধাৰণ জনতাই ভাৰত এতিয়া এক সন্ধিক্ষণত থিয় দিছে এফালে ৰাছিয়াৰ সৈতে বন্ধুত্ব অটুট ৰখা আৰু আনফালে আমেৰিকাৰ সৈতে সম্পৰ্ক বজাই ৰাখি আগুৱাই যোৱা এই দুমোজাত পৰি দেশে এক কঠিন পথ বাছি ল'বলগীয়া হৈছে বহু বিশ্লেষকে ট্ৰাম্পৰ এই পদক্ষেপক এক ৰাজনৈতিক কৌশল হিচাপেহে ব্যাখ্যা কৰিছে তেওঁলোকৰ মতে পৰৱৰ্তী ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক নীতিৰ জৰিয়তে জনসাধাৰণৰ সমৰ্থন আদায় কৰাৰ এয়া এক প্ৰয়াস মাথো কিন্তু
ভৱিষ্যতে এই সিদ্ধান্তৰ পৰিণাম কি হ'ব? ভাৰতে এই হেঁচাৰ ওচৰত নমন নকৰি নিজৰ স্থিতিত অটল থাকিব পাৰিবনে? নে এই শুল্কৰ তীব্ৰতাৰ বাবে নিজৰ পথ সলনি কৰিবলৈ ভাৰত বাধ্য হ'ব? এই প্ৰশ্নবোৰ এতিয়া সময়ৰ সোঁত উত্তৰবিহীনভাৱে ভাহি আছে। অনাগত দিনবোৰত এই বন্ধুত্ব, যাক এসময়ত নেতৃত্বৰ জ্যোতি বুলি অভিহিত কৰা হৈছিল, ই এক অগ্নি পৰীক্ষাৰ সন্মুখীন হৈছে। ভৱিষ্যতে আমেৰিকা ভাৰতৰ বন্ধু দেশ বুলি কোৱাৰ থল থাকিবনে? আপোনাৰ মতামত কমেণ্ট বক্সত কমেণ্টৰ জৰিয়তে জনাওক।